এক্সাৰচাইজ 1.1 এক নম্বৰৰ 3 কুৱেশ্যনটো কৰিম। তো ইয়াত কি দিয়া আছে 867 আৰু 255 কি ওলাব লাগিব গ খা উ উলিয়াব লাগিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি a গ্ৰেটাৰ দেন b। তো এতেকে ইউক্লিডৰ কলন বিধি a ইকুৱেল bq প্লাছ r। তো এতিয়া কি কৰিম সৰুটোৰে ডাঙৰটোক ডিভাইড কৰিম। সৰুটোৰে ডাঙৰটোক ডিভাইড কৰোঁতে 255 ৰে ডিভাইড কৰিলে আমি কেইবাৰ দিব পাৰোঁ তো তিনিবাৰলৈকে যাব পাৰোঁ। দুইবাৰ দিলে হ'ল 2 পূৰণ কৰোঁতে সহজ হ'ব। 2 5 গুণ 10 শূন্য হাতে 1, 2 5 গুণ 10 হাতে 11 1 হাতে 1, 2 2 গুণ 4 হাতে কিমান হৈ যাব 5, ইফালে 7, ইফালে 6ৰ পৰা 1 গ'লে 5, 8ৰ পৰা 5 গ'লে কিমান থাকিব 3 থাকিব। তো এতিয়া আমি কি পাইছিলোঁ যে মাজত থকাটো এইটোক a বুলি কোৱা হয়, এইটোক b আৰু এইটোক q, তলত যিটো থাকে ইয়াক কি বুলি কোৱা হয় r। তো এৰ মানটো কিমান পাইছোঁ 867 আৰু বিৰ মান কিমান পাইছোঁ 255 ইনটু কিউৰ মান কিমান পাইছোঁ 2 আৰু আৰৰ মান 357। তো এই দুটাৰ ভিতৰত আকৌ কি লগাম ইউক্লিডৰ কলন বিধি লগাম। তো এতিয়া সৰুটোৰে ডাঙৰটো হৰণ কৰিব লাগিব। 255টো সৰু আৰু 357টো ডাঙৰ। তো কেইবাৰ দিব পৰা একবাৰ দিব পৰা, দুইবাৰ দিলেতো 400 হৈ যাব। ইয়াত 2 আছে নহয়, 2 পূৰণ কৰিলে 4 হ'ব। ইয়াত আছে 300। তো একবাৰ দিলোঁ 255। তো ইফালে থাকিল 2, ইফালে 0, ইফালে কিমান থাকিল 1 থাকিল। তো এতিয়া আকৌ এৰ মান কিমান 357, ইফালে কিমান থাকিল 255 পূৰণ 1 প্লাছ 102। আকৌ এই দুটাৰ ভিতৰত কি লগাম ইউক্লিডৰ কলন বিধি লগাম। এতিয়া কি হ'ল 102টো হ'ল সৰু আৰু 255টো হ'ল ডাঙৰ। তো 255ক 102ৰে ডিভাইড কৰিম। তো কেইবাৰ দিব পাৰিম যদি ইয়াত 2 দি দিওঁ তেনেহ'লে কিমান হৈ যাব 2 পূৰণ কৰাৰ লগে লগে 1ৰ লগত 2 পূৰণ কৰিলে 200 আৰু 2ৰ লগত 2 পূৰণ কৰিলে 4, 204 হ'ব। তো আমি 2টো দিবই পাৰোঁ ইয়াত। 2 দুগুণ 4 0, 2 এগুণ 2। তো 204 পালোঁ। তো 5ৰ পৰা 4 গ'লে কিমান 1, ইফালে কিমান থাকিল 5, তো 51 থাকিল। কিমান থাকিল 51। এতিয়া আকৌ এৰ মান কিমান আছে 255 আছে। তো বিৰ মান 102 ইনটু 2 প্লাছ 51। ঠিক তেনেকৈ এতিয়া এই দুটাৰ ভিতৰত লগাম। এতিয়া সৰুটো হ'ল 51, ডাঙৰটো হ'ল 102। তো 51ৰ লগত কি সংখ্যা পূৰণ কৰিলে 102 পাম। এইটোতো ডাইৰেক্ট আমি কি 50 পূৰণ কৰোঁ, 50ৰ লগত 2 পূৰণ কৰিলেতো 100 হৈ যায়। 50ৰ লগত 2 পূৰণ কৰিলে 100, ইফালে 1 আছে, তাৰমানে 2 পূৰণ কৰিলে কিমান হ'ব 102 হ'ব। তো 102, 1 দুগুণ 2, 5 দুগুণ 10 ইজুকেল কিমান 0। তো এর মান কিমান পালোঁ 102, 51 ইনটু 2 প্লাছ 0। তো যেতিয়া আমি 0 পাম তো বিৰ মানটো আমাৰ উত্তৰ হৈ যাব। এতেকে গ খা উ কিমান পালোঁ 51। 1.1ৰ 4 নম্বৰ কুৱেশ্যনটো আমি কৰিম। তো সলিউশ্যন a গ্ৰেটাৰ দেন b এতেকে a ইকুৱেল bq প্লাছ r, তাৰমানে ইউক্লিডৰ কলন বিধি। তো এতিয়া কি কৰিম সৰুটোৰে ডাঙৰটোক হৰণ কৰিম। তো ডাঙৰটো হ'ল 1032 আৰু সৰুটো হ'ল 272। তো কিমান দিব পাৰোঁ আমি চোৱা ইয়াত যদি 300 হ'লে হয় এভাৰেজ মানটো যদি 300ৰ ওচৰা ওচৰি 272 300 যদি হ'লে হয় তেনেহ'লে আমি ইয়াৰ লগত 3 পূৰণ কৰিলে 900 হ'লে হয়। তো 300তকৈ কমেই আছে আৰু ইয়াত 1000 আছে, এভাৰেজ ভেলু কিমান আছে 1000। তো আমি 3 দিব পাৰোঁ। তো 3 দিব পাৰোঁ। ইয়াত এইটো নহয় যে ডাঙৰটোৰ সৰুটো দিব লাগিব, যেনেকৈ আমি হৰণ কৰিছিলোঁ তেনেকুৱা নহয়। সৰু মানটো লিখিব পৰা, ডাঙৰটোহে লিখিব নোৱাৰা। তো 1032ৰ লগত 1032 পাবৰ কাৰণে আমি 3 পূৰণ কৰিলে কিমান পাম। তো 3 দুগুণ 6, ইয়াৰ লগত 3 পূৰণ কৰা 3 দুগুণ 6, 3 7 গুণ 21ৰ 1 হাতে 2, 3 দুগুণ 6 হাতে 2 কিমান হৈ যাব 8 হৈ যাব। তো কিমান পালোঁ 816। এতিয়া মাইনাছ কৰা, ইফালে 12ৰ পৰা 6 গ'লে 6, ইফালে 2ৰ পৰা যদি 1 যায় 1, ইফালে 10ৰ পৰা 8 গ'লে 2। তো 216 পালোঁ। এতিয়া এই সূত্ৰ মতে যদি লিখি যাওঁ 1032 ইজুকেল 272 ইনটু 3 প্লাছ 216। তাৰমানে মই এইটো লিখিলোঁ, এইটো a আছিল, এইটো b আছিল, এইটো q আছিল, এইটো কি আছিল r আছিল। এৰ ঠাইত এৰ মান, বিৰ ঠাইত বিৰ মান, এইটো ওপৰত যিটো যেনেকুৱা ধৰণে দিয়া আছে b q তাৰপিছত r। আকৌ এই দুটাৰ ভিতৰত কি কৰিম আমি চাম কোনটো সৰু কোনটো ডাঙৰ। এতিয়া সৰুটো হ'ল 216, ডাঙৰটো হ'ল
72 তো 272ক আমি 216ৰে কেইবাৰ দিব পাৰোঁ তো ইয়াত দুইবাৰ দিলে তো বেছি হ'ব 2 যদি ইয়াত পূৰণ কৰা প্ৰথম আখৰটো চোৱা প্ৰথম সংখ্যাটো কি হৈ যাব 2 দুগুণ 4 হৈ যাব তো 2 টো দিব নোৱাৰো একবাৰ দিব পাৰিম 216 তো 216 দিলে কিমান পাম আমি 12ৰ পৰা 6 গ'লে 6 ইফালে 6ৰ পৰা 1 গ'লে 5 56 2ৰ পৰা 2 গ'লে 0 তো এতিয়া আমি কি পালো এর মান কিমান পালো 272 ইকুয়াল 216 ইনটু 1 প্লাস 56 এতিয়া এই দুটাৰ ভিতৰত আকৌ সাম কোনটো খৰু 56 টো খৰু 216 টো ডাঙৰ তো 56 এৰে কেইবাৰ দিব পাৰো স্যার যদি দুইবাৰ দিও তেনেহলে 100 ইফালে খুললো 200 খুললো দুইবাৰ দিছো আসুন 2 গুণ 12 2 212 2 গুণ 12 2 হাতে 1 2 5 গুণ 10 হাতে 1 কিমান হ'ব 11 112 হ'ব দুইবাৰ দিওতে 112 হৈছে তো তিনিবাৰ তুমি দিব পৰা বা চাৰিবাৰ দিলে কিমান হৈ যাব 200 চাৰিবাৰ দিলে কিমান হৈ যাব চোৱা 2 4 ইফালে 2 ইফালে 2 224 হৈ যাব চাৰিবাৰ দিলে 224 হ'ব মই এটো কেনেকৈ গম পালো যদি ইয়াত 4 দিও তো 5 4 গুণ 20 200 তো হৈ গল তাৰ পিছত 5 6 গুণ 6 4 গুণ 24 224 হ'ব 224 হ'ব তো সেই কাৰণে ইয়াত কি কৰিম আমি 3 দিওতে কিমান হ'ব 3 6 গুণ 18 8 হাতে কিমান 1 3 5 গুণ 15 হাতে 1 কিমান হৈ যাব 16 হৈ যাব 3 6 গুণ 18 8 হাতে 1 3 5 গুণ 15 একে কিমান হৈ যাব 16 16ৰ পৰা 8 গলে কিমান হ'ব 8 থাকিব ইফালে 10ৰ পৰা 6 গলে কিমান থাকিব 4 থাকিব তো কিমান পালো আমি 48 তো 216 কাৰ সমান হ'ব 216 56 পূৰণ 3 প্লাস 48 এতিয়া 48 আৰু 56 ৰ ভিতৰত চাব লাগিব কোনটো ডাঙৰ কোনটো সৰু 56 টো ডাঙৰ কেইবাৰ দিব পৰা একবাৰ দিব পৰা 48 তো 16 ৰ পৰা 8 গলে কিমান পাবা 8 পাবা তো এতিয়া কি পালা 56 কাৰ সমান হ'ব 56 কাৰ সমান হ'ব 48 ইনটু 1 প্লাস 8 এতিয়া আকৌ 8 আৰু 48 ৰ ভিতৰত কোনটো ডাঙৰ 48 টো ডাঙৰ 48ক 8 এৰে কেইবাৰ যাব 8 6 গুণ কিমান 48 48 কেইবাৰ গ'ল 6 বাৰ তো 48 কাৰ সমান হ'ল 8 ইনটু 6 প্লাস 0 যেতিয়া তুমি 0 পাবা বিৰ ঠাইত যি মানটো থাকিব সব বিৰ ঠাইত যি মানটো থাকিব সেইটো তোমাৰ কি হ'ব গ খা উ এতেকে গ খা উ ইকুয়াল কিমান পালা 8 গ খা উ কিমান পাইছা 8 তো সলিউশন তো আমি কি কৰিম a গ্রেটার দেন b তো এতেকে a ইকুয়াল b কিউ প্লাস r তো ইকুয়ালিটৰ কলন বিধি মতে এতিয়া কি কৰিম ডাঙৰটোক সৰুটোৰে ভাগ কৰিম তো ডাঙৰটোক সৰুটোৰে ভাগ কৰিলে ইয়াত যদি আমি 400 বুলি ধৰো 405 আছে 400ৰ ওচৰা ওচৰি আছে 400ৰ লগত কি সংখ্যা পূৰণ কৰিলে 2000 পাম যদি ইয়াত 5 পূৰণ কৰো তেনেহলে ডাইৰেক্ট 2000 হৈ যাব 5 পূৰণ কৰিলে 2000 হ'ব কাৰণ ইয়াত 2000 তকৈ অকমান বেছি আছে আমি 5 দিব পাৰো 5 5 গুণ 25 5 4 গুণ কিমান হ'ব 20 হ'ব এটো কিমান হৈ যাব 2025 হ'ব ইয়াত আছিল 2520 তো ইয়াত কিমান পাম 10ৰ পৰা 5 গলে 5 11ৰ পৰা 2 গলে 9 তাৰ পিছত ইয়াত কিমান থাকিল 4 থাকিল 495 তো এতিয়া আমি কি পাইছিলো এটো মাজৰটোক a আৰু এটোক b এটো কি বুলি কোৱা হয় q বুলি কোৱা হয় আৰু তলৰটোক কি বুলি কোৱা হয় r বুলি কোৱা হয় তো এতিয়া আমি a কাৰ সমান এৰ মান কি পাইছো 2520 ইকুয়াল b ৰ মান কিমান পাইছো 405 ইনটু q ৰ মান কিমান পাইছো 5 প্লাস 495 তো আকৌ এই দুটাৰ ভিতৰত চাব লাগিব কোনটো ডাঙৰ কোনটো সৰু 405 এতিয়াও কি হৈ আছে সৰু হৈ আছে আৰু 495 টো ডাঙৰ কেইবাৰ দিব পাৰি এবাৰ দিব পাৰি 405 ইফালে 0 ইফালে 9 কিমান থাকিল 90 থাকিল তো এতিয়া এৰ মান কিমান 495 ইকুয়াল 405 ইনটু 1 প্লাস 90 তাৰ পিছত এই দুটাৰ ভিতৰত ইউক্লিডৰ কলন বিধি লগোৱা সৰুটো হ'ল 90 405 টো হ'ল ডাঙৰ তো 405 ক 90 ৰে ডিভাইড কৰা কেইবাৰ দিব পৰা চোৱা ইয়াত যদি 5 বাৰ দিয়া 5 9 গুণ 45 5 9 গুণ 45 0 আছে 450 হৈ যাব 5 টো দিব নোৱাৰা 4 9 গুণ কিমান 4 9 গুণ 36 0 আছে লগাই দিয়া 360 4 দিব পৰা 4 9 গুণ কিমান 36 360 তো 5 দিলে কিমান হৈ যাব 5 9 গুণ 45
তো বেছি হৈ যাব 400 আছে 5 9 45 450 হৈ যাব বেছি হ'ব তো ইয়াত 4 দিলে 4 9 36 তো এইটো হ'ল তো এতিয়া ইয়াত 5 10 ৰ পৰা 6 গলে কিমান 4 তো ইফালে 3 ৰ পৰা 3 গলে 0 তো এতিয়া কি পালো আমি 405 কাৰ সমান 90 * 4 + 45 তো এতিয়া 45 সৰু 90 টু ডাঙৰ তো কেইবাৰ যাব 45 এৰে কেইবাৰ যাব দুইবাৰ তো দুইবাৰ দিলে কিমান হ'ব 90 হ'ব ইজুকেল কিমান 0 তো 45 90 কাৰ সমান 90 ইজুকেল 45 * 2 + 0 তো যেতিয়া আমি 0 পাম বিৰ যেটো মান থাকিব সেইটো কি হ'ব আমাৰ গ খা উ তো এতেকে গ খা উ এতেকে গ খা উ কিমান পাইছো 45 a greater than b আগৰ যিখিনি অংক কৰিছো একে ধৰণে কৰিব লাগিব a greater than b এতেকে a ইজুকেল bq + r a ইজুকেল bq + r এতিয়া কি কৰিম সৰুটোৰে ডাঙৰটো হৰণ কৰিম 1385 টো ডাঙৰ আৰু সৰুটো কি দিয়া আছে 155 তো 155 তো ইয়াত এভাৰেজ মানটো 200 লৈ লোৱা ইয়াত 1300 লৈ লোৱা ইয়াত 200 লোৱা তো 200 ললে ইফালে 200 ইফালে 1300 এভাৰেজ মানটো ধৰিব লাগিব ইফালে 200 ইফালে 1300 তো 200 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1300 বা 1200 ৰ ওচৰে ওচৰি যাব পাৰিবা 6 পূৰণ কৰিলে কিমান হ'ব 6 দুগুণ কিমান 12 হ'ব 6 দুগুণ কিমান 12 হ'ব ইয়াত 1300 আছে তো 6 পূৰণ কৰি চাব পৰা ইয়াত যদি 6 পূৰণ কৰা 6 5 গুণ 30 শূন্য হাতে 3 6 5 গুণ 30 33 ৰ 3 হাতে 3 6 গুণ 6 6 3 কিমান 9 তো 6 3 9 তো এইটো দিব পৰা বা 7 পূৰণ কৰি চাব পৰা 6 5 গুণ 30 শূন্য হাতে 3 6 5 গুণ 30 33 ৰ 3 হাতে কিমান 3 6 গুণ 6 6 3 কিমান 9 এইটো সৰু কৰি ল'ব পৰা 6 বাৰ দিলো 55 ৰ লগত যদি 6 পূৰণ কৰো তেনেহলে কিমান পাম 5 6 গুণ 30 শূন্য হাতে 3 5 6 গুণ 30 33 ৰ 33 হাতে 3 6 গুণ 6 6 3 কিমান 9 তো ইয়াত 5 ইয়াত থাকিল 5 ইয়াত থাকিল কিমান 13 ৰ পৰা 9 গলে কিমান থাকিব 4 455 পালো এতিয়া 1385 ইজুকেল 155 * 6 + 455 হ'ব কাৰণ এইটো হিচাপে যাব লাগিব এইটো a এইটো b এইটো q আৰু এইটো কি এইটো r সো ইয়াত তোমালোকে 6 7 বেলেগ সংখ্যাও দিব পৰা কিন্তু সেইটো নহয় ইয়াত প্ৰপাৰ হৰণটো যে কৰিব লাগিব সেইটো নহয় কিন্তু যিখিনি তোমালোকে আগত পঢ়িছিলা যে ইয়াত ডাঙৰটো সৰুটোৱে দিব লাগিব তেনেকুৱা নহয় ইয়াত যিমানখিনি অংক আছে আটাইকিটা কৰি চাব পৰা তুমি ইয়াত 2ও দিব পৰা তো 2 দি সৰু কৰাৰ পিছত তাৰ পিছত তুমি মানটো কি হ'ব ইয়াত এটা লাইন বাঢ়ি যাব যদি ইয়াত মানটো তুমি সৰুকে ৰাখিছা ইয়াত লাইনটো বাঢ়ি যাব কিন্তু তোমাৰ সুবিধা কি হ'ব যেতিয়া ডাঙৰ মানখিনি পাবা তো সেই মানখিনি প্ৰথমতে সৰু কৰি লোৱা তাৰ পিছত কৰি যোৱা প্ৰসেছটো মতে তো এতিয়া এই দুটাৰ ভিতৰত আকৌ আমি ইউক্লিডৰ কলন বিধি লগাম এতিয়া 55 টো কি হৈ আছে এটো এতিয়াও সৰু হৈ আছে তো সৰুটোৰে ডাঙৰটো হৰণ কৰিব লাগিব কেইবাৰ দিব পাৰিম ইয়াত আছে 6 বাৰ দিওতে 930 হৈছিল তো 930 6 বাৰ দিওতে যদি 930 হয় আধা কৰা 6ক তো 3 দিব পৰা তো 3 দিব পৰা 9 ৰ পৰা 3 দিওতে কি হয় চাই ল 3 5 গুণ 15 5 হাতে 1 3 5 গুণ 15 হাতে 1 16 6 হাতে 1 3 গুণ 3 4 তো বেছি হৈ আছে 3 দিওতে কি হৈ আছে বেছি হৈ আছে সেই কাৰণে কি কৰিবা 2 দিয়া তো 930ক আধা কৰিলে তো 455 ৰ বেছি হৈ যাব 930ক যদি আধা কৰা তো 2 4 গুণ 8 2 4 গুণ 8 2 6 গুণ 12 তো বেছি হ'ব ইয়াত তো সেই কাৰণে 2 দিব পৰা 2 5 গুণ 10 ৰ শূন্য হাতে 1 2 5 গুণ 10 11 ৰ 1 হাতে 1 2 গুণ 2 কিমান হৈ যাব 3 তো 5 ইয়াত 5 থাকিল ইফালে কিমান থাকিল 4 থাকিল ইফালে কিমান থাকিল 1 থাকিল তো এতিয়া কি পালা 455 কাৰ সমান পালা 155 * 2 + 145 এতিয়া ইয়াত আকৌ এই দুটাৰ ভিতৰত সৰু কোনটো 145 টো সৰু তো 155 টো কি ডাঙৰ তো একবাৰ দিব পৰা ইয়াত 145 তো কিমান পাবা 0 ইফালে কিমান পাবা 1 পাবা তো এতিয়া এৰ মান কিমান আছে 155 কাৰ সমান 145 * 1 + 10 তাৰ পিছত 10 এৰে কাক হৰণ কৰিব লাগিব 10 টো সৰু ডাঙৰটো 145 তো কেইবাৰ দিব পৰা 10 * 100 10 টো দিবই পৰা তাৰ পিছত
14 পূৰণ কৰিলে 140 পাবা 14 পূৰণ কৰিলে কিমান পাবা 140 ইফালে কিমান হৈ আছে 45 তো 140 ইফালে 5 পালা এতিয়া কি পালা 145 কাৰ সমান পালা 145 10 into 14 plus 5 পালা এতিয়া এই দুটাৰ ভিতৰত চাব লাগিব আকৌ 10 2 5 গুণ কিমান 10 তো ইফালে 0 তো কি পালা 10 কাৰ সমান পালা ইকুৱেল 5 into 2 plus 0 5 into 2 ইকুৱেল 0 এতিয়া যেতিয়া তুমি 0 পাবা তেতিয়া বিৰ মানটো কি হৈ যাব গ খাউ হৈ যাব এতেকে গ খাউ কিমান পাইছা 5 তো ইয়াত আমি কি কৰিম a greater than b এতেকে ইউক্লিডৰ কলন বিধি a ইকুৱেল bq plus r a ইকুৱেল bq plus r তো সৰুটোৰে কি কৰিম ডাঙৰটো কি কৰিম ডিভাইড কৰিম তো 1296 ডিভাইড কৰিম কি হেৰে 384 তো ইয়াত এভাৰেজ মানটো ল'ব পৰা 400 400 লগত কি পূৰণ কৰিলে 1200 পাবা 3 পূৰণ কৰিলে 4 3 গুণ 12 ইফালে তো 400 সৰু আছিল 3 দিব পৰা 3 দিলে কিমান হ'ব ইয়াত পূৰণ কৰা 3 4 গুণ 12 2 হাতে কিমান 1 3 8 গুণ 24 হাতে কিমান হৈ যাব 25 5 হাতে কিমান 2 তাৰ পিছত 3 3 গুণ 9 10 11 হৈ যাব কিমান হ'ব 11 ইয়াৰ লগত 3 পূৰণ কৰি চোৱা 3 4 গুণ 12 2 পূৰণ কৰা 1152 পাবা তো কেইবাৰ দিছা 3 বাৰ তো 6 ৰ পৰা 2 গলে কিমান 4 ইফালে 9 ৰ পৰা 5 গলে কিমান 4 ইফালে 2 ৰ পৰা 1 গলে কিমান 1 তো এৰ মান কিমান পাইছা 1296 কাৰ সমান 384 into 3 plus 144 তো এতিয়া আকৌ 144 আৰু 384 ৰ ভিতৰত 384 টো কি হৈ আছে ডাঙৰ হৈ আছে তো 144 ৰ কেইবাৰ দিব পৰা যদি দুইবাৰ দিয়া কিমান হৈ যাব 2 4 গুণ 8 ইয়াত তো সাপোজ 150 আছে 150 হলে কিমান হৈ যাব দুইবাৰ দিলে 300 হ'ব তো 150 হলে ইয়াত সাপোজ তুমি 150 বুলি যদি ধৰা তো 150 হলে দুইবাৰ দিলে কিমান হৈ যাব 300 হৈ যাব দুইবাৰ তো দিব পৰা 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 তো 288 তো কিমান থাকিব ইয়াত 14 ৰ পৰা 8 গলে কিমান থাকিব 6 14 ৰ পৰা 8 গলে কিমান থাকিব 6 থাকিব 14 ৰ পৰা 8 গলে 6 তাৰ পিছত ইয়াত 17 ৰ পৰা 8 গলে কিমান থাকিব 9 থাকিব 17 ৰ পৰা 8 গলে কিমান 9 ইফালে 2 ৰ পৰা 2 গলে 0 তো 384 কাৰ সমান হল 144 into 2 plus 96 ৰ সমান হল তো এতিয়া আকৌ 96 আৰু 144 ত ইউক্লিডৰ কলন বিধি লগোৱা 96 টো সৰুটোৰে ডাঙৰটো যদি ডিভাইড কৰো তো কেইবাৰ যাব তো ইয়াত এভাৰেজ মানটো 100 আছে যদি 2 পূৰণ কৰাটো 200 হ'ব সেই কাৰণে ইয়াত 1 দিম তো 1 দিলে 96 তো 96 পাম এতিয়া 14 ৰ পৰা যদি 6 যায় কিমান থাকিব 14 ৰ পৰা 6 গলে কিমান থাকিব 8 থাকিব তাৰ পিছত ইয়াত এটো 96 তো ইয়াত থাকিল 13 13 ৰ পৰা 9 গলে কিমান হ'ব 13 ৰ পৰা 9 গলে কিমান হ'ব 4 হ'ব তো 48 তো এতিয়া আমি 144 কাৰ সমান পালো 144 ইকুৱেল কাৰ সমান পালো 96 into 1 plus 48 তো এতিয়া এই দুটাৰ ভিতৰত আকৌ ইউক্লিডৰ কলন বিধি যদি লগাও তেনেহলে সৰুটোৰে ডাঙৰটো হৰণ কৰিব লাগিব তো কেইবাৰ দিব পাৰো চোৱা ইয়াত আছে যদি 40 হয় দুবাৰ দিলে 80 হ'ব 8 8 16 তো হৈ যাব ইয়াত দুইবাৰ দিলে কিমান হ'ব 96 হ'ব 2 8 গুণ 16 6 হাতে 1 2 4 গুণ 8 হাতে কিমান 9 ইকুৱেল কিমান 0 তো 96 কাৰ সমান পালা তো 48 into 2 plus 0 যেতিয়া 0 পাবা বিৰ মানটো তোমাৰ উত্তৰ হৈ যাব এতেকে গ খা উ কিমান ওলালা আমাৰ 4 তো ইয়াত a greater than b তো এতেকে a ইকুৱেল bq plus r তো সৰুটোৰে ডাঙৰটোক ডিভাইড কৰিব লাগিব 4058 ইফালে কিমান দিয়া আছে 1848 তো ইয়াত 1800 ইফালে 4000 এভাৰেজ মানটো ইফালে তুমি কিমান ল'ব পৰা তো এভাৰেজটো ল'ব পৰা প্ৰায় 2000 ৰ ওচৰা ওচৰি আছে যদি 2000 লৈ লোৱা তেনেহলে 4000 বনাবৰ কাৰণে 2 পূৰণ কৰিব লাগিব 2 2 গুণ 4 তো ইফালে 4000 ৰ অকমান বেছি আছে ইফালে 2000 ৰ অকমান কম আছে তো এভাৰেজ মানটো তুমি লৈ ললা তো 2000 যদি লোৱা তেনেহলে 2 পূৰণ কৰিলে কিমান হ'ব 4000 হৈ যাব তো 2 পূৰণ কৰি চাব লাগিব আমাৰ যদি 2 পূৰণ কৰো তেনেহলে কি হৈ যাব 2 8 গুণ 16 6 হাতে 1
2 4 গুণ 8 হাতে 1 কিমান হৈ যাব 9 2 8 গুণ 16 6 হাতে 1 2 গুণ 2 হাতে 1 কিমান হৈ যাব 3 তো 3 6 9 6 তো ইফালে আমি লিখিব পাৰো 3 6 9 6 লিখিব পাৰো কেইবাৰ দিছিলো 2 বাৰ দিছিলো হৰণটো চাই লব পৰা তো এতিয়া কিমান হল 8 ৰ পৰা 6 গলে 2 হ'ব ইফালে 15 ৰ পৰা 9 গলে কিমান থাকিব 6 থাকিব 15 ৰ পৰা 9 গলে 6 থাকিব ইফালে 9 ৰ পৰা 6 গলে কিমান থাকিব 3 থাকিব ইফালে 9 থাকিল 9 ৰ পৰা 6 গলে কিমান থাকিব 3 এতিয়া আমি কি পালো 4058 কাৰ সমান 1848 into 2 plus 362 তো এতিয়া আকৌ এই দুটাৰ ভিতৰত সৰুটোৰে ডাঙৰটো হৰণ কৰিব লাগিব 1848 তো কেইবাৰ দিব পৰা ইফালে এভাৰেজ 300 400 ধৰি লোৱা 400 এভাৰেজ যদি 400 ধৰা ইফালে কিমান আছে এভাৰেজ মানটো 1500 ধৰি লোৱা বা 2000 ধৰি ললে 4 ৰ লগত কি পূৰণ কৰিলে 2000 হ'ব 4 5 গুণ 20 5 পূৰণ কৰিব পৰা ইয়াৰ লগত 5 4 গুণ 20 তো 2000 হ'ব কিন্তু 2000 ৰ মানটো সৰু আছে সেই কাৰণে ইয়াত 4 পূৰণ কৰা তো ইয়াত কি পূৰণ কৰিবা 4 পূৰণ কৰি চোৱা 4 2 গুণ 8 6 4 গুণ 24 ৰ 4 হাতে কিমান 2 4 3 গুণ 12 13 কিমান হৈ যাব 14 হৈ যাব তো দিব পৰা 4 2 গুণ 8 4 2 গুণ 8 6 4 গুণ 24 ৰ 4 হাতে কিমান 2 4 3 গুণ 12 13 14 কিমান পালা 1448 তো এতিয়া মাইনাস কৰা কিমান পাবা 0 0 ইফালে 4 400 পালা তো এতিয়া তোমাৰ কি ওলাল 1848 কাৰ সমান হল 362 into 4 plus 400 এতিয়া 4002 এতিয়াও ডাঙৰ হৈ আছে 362 কি হৈ আছে সৰু হৈ আছে তো আকৌ এবাৰ দিয়া 362 তো 10 ৰ পৰা 2 গলে 8 ইয়াত থাকিল 9 ৰ পৰা 6 গলে কিমান 3 9 ৰ পৰা 6 গলে 3 400 কাৰ সমান হল 400 ইকুৱেল 362 into 1 plus 38 তো তাৰ পিছত 38 এৰে তো 362 দিয়া এতিয়া ইয়াত 38 আছে 40 বুলি ধৰা তো 40 যদি এইটো হয় তেনেহলে ইয়াত 300 আছে 40 ইফালে 300 এভাৰেজ তো 40 ৰ লগত কি 4 ৰ লগত কি পূৰণ কৰিলে 300 মান পাব পৰা 4 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 3 পাবা বা 300 পাবা ইয়াত 440 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 300 পাবা তো 40 ৰ লগত ইয়াত এইটো এভাৰেজ মানটো কিমান ধৰিছো 40 ধৰিছো এতিয়া 40 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 300 ৰ ওচৰা ওচৰি যাব পৰা 4 4 গুণ 16 160 পাবা তো 8 পূৰণ কৰা 8 4 গুণ কিমান 32 8 4 গুণ কিমান 32 320 তো ইফালে কিমান আছে 362 আছে তো পূৰণ কৰি চাব পৰা যে 8 যদি পূৰণ কৰো কিমান হ'ব 8 পূৰণ কৰিলে 8 8 গুণ কিমান 64 4 হাতে কিমান 6 8 3 গুণ 24 24 6 কিমান হৈ যাব 24 6 ইফালে 0 ইফালে 3 তো 308 তো পূৰণ কৰি চাব পৰা যে যদি আমি 4 পূৰণ কৰো তেনেহলে কিমান হয় 8 পূৰণ কৰিলো ইয়াত কিমান পূৰণ কৰিলো 8 পূৰণ কৰোতে কিমান পাইছো 8 8 গুণ 64 4 হাতে কিমান 6 8 3 গুণ 24 8 3 গুণ কিমান 24 তো 0 ইফালে 3 304 ইয়াত 38 আছে ইফালে 362 আছে মই এভাৰেজ মানটো ইয়াত কিমান ধৰিলো 40 ধৰিলো 40 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 300 ৰ ওচৰা ওচৰি যাব পাৰিম বা 300 350 ৰ ওচৰা ওচৰি যাব পাৰিম তো যদি মই ইয়াত 4 পূৰণ কৰো 16 4 4 গুণ 16 ইফালে 160 হল তো 160 ইফালে 150 হলে 300 হয় তো ইয়াত 8 আমি দিব পাৰো ইয়াত 4 পূৰণ কৰিছিলো যত তাত কি দিব পাৰো ইয়াত 8 দিব পাৰো 8 4 গুণ 32 ইফালে 320 তো ইফালে 362 আছে 8 টো দিব পাৰো বা 9 দিও চাব পৰা যদি 8 পূৰণ কৰো তেনেহলে কিমান পাম 8 8 গুণ 64 4 হাতে 6 8 3 গুণ 24 24 আৰু 6 কিমান হৈ যাব 24 আৰু 6 30 তো 304 পাম কিমান পাম 304 তো কেইবাৰ দিছো আমি 8 বাৰ দিওতে কিমান পাইছো 304 পাইছো তো এতিয়া আমাৰ কিমান থাকিব 12 ৰ পৰা 4 গলে কিমান 8 ইফালে কিমান থাকিল 5 থাকিল তো 58 তো
তো 362 ইজুকেল কাৰ সমান 38 × 8 প্লাছ 58। তো এতিয়া আকৌ এই দুটাৰ ভিতৰত যদি ইউক্লিডৰ কলন বিধি লগাম তেনেহ'লে 38টো সৰু, তো 58ক কেইবাৰ যাব? একবাৰ দিব পৰা বা দুইবাৰ দিলে খাটি হ'ব, একবাৰ দিব পৰা, তো 38 পালা। ইয়াত কিমান থাকিল? 0, ইফালে কিমান থাকিল? 2। তো কিমান পাইছা? 58 কাৰ সমান? 58 38 × 1 প্লাছ 20। তো এতিয়া আকৌ 20 সৰু হৈ আছে, 38ক কেইবাৰ যাব? দুবাৰ যদি দিয়া 40 হৈ যাব, এবাৰ দিব পৰা, তো 20, ইফালে কিমান থাকিল? 18 থাকিল। কিমান থাকিল? 18। তো এতিয়া 38 কাৰ সমান পালা? 38 ইজুকেল 20 × 1 প্লাছ 18। তো 18ৰে আকৌ 20ক কেইবাৰ যাব? একবাৰ দিব পৰা, কিমান থাকিব? 2 থাকিব। তো কিমান থাকিল? 2। তো 20 কাৰ সমান হ'ল? 20 18 × 1 প্লাছ 2। তো এতিয়া 2ৰে আকৌ 18ক ডিভাইড কৰা, 2ৰে 18ক কেইবাৰ যাব? 2 × 9 কিমান? 18। 2 × 9 কিমান? 18। তো ইজুকেল কিমান পালা? 0। তো 18 কাৰ সমান হ'ল? 18 ইজুকেল 2 × 9 প্লাছ 0। তো এতেকে গ খা উ, এতেকে গ খা উ কিমান হ'ব? যেতিয়া আমাৰ 0 ওলাব, তো বিৰ মানটো কি হৈ যাব? গ খা উ হৈ যাব। তো গ খা উ কিমান পালোঁ? 2। তো এই